নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মকাৰ, এষ্ট্ৰবাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত অহা 18 মে তাৰিখে ৰাহুৱে যি ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ প্ৰভাৱ অন্যান্য ৰাশিবিলাকৰ ওপৰত কেনেধৰণে পৰিব সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰৰ 9টা গ্ৰহৰ ভিতৰত অন্যতম এটা গ্ৰহ হৈছে ৰাহু। ৰাহুক কলিযুগৰ ৰজা বুলি কোৱা হয় আৰু ৰাহু এটা ৰাশিত 1.5 বছৰ সময় কটায়। বন্ধুসকল, ৰাহুকেতুক ছায়া গ্ৰহ বুলি কোৱা হৈছে। ৰাহু হৈছে আমাৰ এডিকশ্যনৰ কাৰক, ভ্ৰমৰ কাৰক, অসৎ কৰ্মৰ কাৰক, অধৰ্মৰ কাৰক। ৰাহু হৈছে ইলেক্ট্ৰনিক বস্তুৰ কাৰক, ইনফৰমেশ্যন টেকন'লজিৰ কাৰক। নৱগ্ৰহৰ ভিতৰত সকলোতকৈ পাপী গ্ৰহ হৈছে ৰাহু। আমাৰ জীৱনত বেছিভাগ যিখিনি সমস্যা হয়, ধৰক শত্ৰুৰ সমস্যা, ৰোগ ব্যাধি, দুৰ্ঘটনা ইত্যাদিবিলাক বেছিভাগ আমাৰ ৰাহুৰ কাৰণেই হয়। তাৰোপৰি ৰাহুক ৰাজনীতি বা কূটনীতিৰ কাৰক বুলিও কোৱা হৈছে। বন্ধুসকল, এতিয়া কথা হ'ল 18 মে তাৰিখে ৰাহুৱে মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ প্ৰভাৱ অন্যান্য ৰাশিসমূহৰ ওপৰত কি ধৰণে পৰিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ আহক কালপুৰুষৰ প্ৰথম ৰাশি মেষ ৰাশিৰ পৰা। বন্ধুসকল, ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ একাদশ স্থানত প্ৰৱেশ কৰিব আৰু একাদশ স্থানত প্ৰৱেশ কৰি আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আপোনাৰ যদি ব্যৱসায় আছে, ব্যৱসায়ত আপোনালোকৰ উন্নতি লাভ হ'ব। ধন টকা পইচাৰ নতুন নতুন উৎস আপোনালোকে লাভ কৰিব। এই গোচৰ আপোনাৰ কাৰণে অত্যন্ত শুভ ফলদায়ী হ'ব। আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। যদি কিবা কাম আপোনাৰ বাধাগ্ৰস্ত হৈ আছে, সেই বাধাগ্ৰস্ত কামো আপোনাৰ এবাৰ সম্পূৰ্ণ হ'ব। আপোনাৰ আৰ্থিক উন্নতি হ'ব, তাৰ লগতে ব্যৱসায়টো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। যদি নতুন ঘৰ বা নতুন বাহন বা মাটি কিনাৰ কিবা ইচ্ছা আছিলে, সেই ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব। লটাৰী, শ্বেয়াৰ মাৰ্কেট ইত্যাদিৰ পৰা আপোনাৰ লাভ হ'ব। যদি আপুনি পলিটিকেল ফিল্ডত আছে, তেন্তে আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰতো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ হঠাৎ ধন প্ৰাপ্তিৰ যোগ উৎপন্ন হ'ব। তাৰ লগতে এই সময়ছোৱাত আপোনাৰ প্ৰভাৱশালী ব্যক্তিসকলৰ লগত সুসম্পৰ্ক স্থাপন হ'ব, অৰ্থাৎ আপোনাৰ কানেকশ্যন বৃদ্ধি পাব, আপোনাৰ হাত দীঘল হ'ব। প্ৰেম পণৰ ক্ষেত্ৰতো আপোনাৰ সফলতা লাভ হ'ব। তাৰ লগতে যদি আপুনি চাকৰি কৰি আছে, তেন্তে আপোনাৰ প্ৰমোশ্যন বা মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। মেষ ৰাশিৰ ব্যক্তিসকলে ৰাহুৰ এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে 4টা শনিবাৰে কোনো মন্দিৰত তিল দান কৰিব লাগে, কলা তিল দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে বৃষ ৰাশি। বন্ধুসকল, ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি বৃষ ৰাশিৰ 10ম ঘৰত প্ৰৱেশ কৰিব আৰু এই গোচৰ আপোনাৰ কাৰণে অত্যন্ত শুভ ফলদায়ী হ'ব। আপোনাৰ কাৰ্যক্ষেত্ৰত উন্নতি লাভ হ'ব। যদি আপুনি চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, চাকৰিৰ ক্ষেত্ৰতো আপোনাৰ সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু সফল হ'বৰ কাৰণে যদি আপুনি শ্বৰ্টকাট উপায় অৱলম্বন কৰে, তেন্তে কিন্তু আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো কাম ভাবি চিন্তি কৰিবলৈ চেষ্টা কৰিব। জল্দি কৰি কোনো কাম শেষ কৰিবলৈ চেষ্টা নকৰিব। নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰিব। আনৰ ওপৰত ভৰসা কৰি আপুনি কাম নকৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যি কামতে আপুনি হাত দিব, সেই কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু এই সময়ছোৱাত আপোনাৰ সৰু সুৰা পাৰিবাৰিক সমস্যাই আমনি কৰিব পাৰে। তাৰ লগতে আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। যদি আপুনি নতুন গাড়ী, ঘৰ বা মাটি কিনাৰ কিবা ইচ্ছা আছে, সেই ইচ্ছা আপোনাৰ এইবাৰ পূৰ্ণ হ'ব। যদি আপুনি চাকৰি কৰি আছে, চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰমোশ্যন, ইনক্ৰিমেণ্ট বা মনে বিচৰা ঠাইলৈ বদলি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, বৃষ ৰাশিৰ ব্যক্তিসকলে ৰাহুৰ এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে ৰাহুৰ যি বীজ মন্ত্ৰ, ওম ভ্ৰাং ভ্ৰিং ভ্ৰং চ ৰাহুৱে নমঃ, এই মন্ত্ৰটো প্ৰত্যেক দিনে 21 বাৰকৈ জপ কৰিব আৰু তাৰ লগতে প্ৰত্যেক শনিবাৰে কলা কুকুৰ বা কলি গাই গৰুক ৰুটি খুৱাব। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে মিথুন ৰাশি। ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ 9ম ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল, 9ম ঘৰ হৈছে আমাৰ পিতৃস্থান, আমাৰ ভাগ্যস্থান, ধৰ্মস্থান বুলি যাক কোৱা হৈছে। এই স্থানত ৰাহু প্ৰৱেশ কৰাৰ লগে লগে আপুনি অধিক যাত্ৰা কৰিব লগা হ'ব পাৰে। ধাৰ্মিক যাত্ৰাটো আপুনি যাব পাৰে বা কোনো দূৰণীবতীয়া যাত্ৰালৈও আপুনি যাব লগা হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ ধাৰ্মিক ৰীতি নীতিৰ প্ৰতি মনোযোগ কমি যাব। অসৎ সংগও লাভ হ'ব পাৰে। গতিকে অকণমান সাৱধানে চলা দৰকাৰ। নিজৰ পিতৃৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। মিতব্যয়িতাৰে কাম কৰিবলৈ চেষ্টা কৰিব। য'ত ত'ত যধে মধে আপোনালোকে বিচাৰ বিবেচনা নকৰাকৈ খৰচ কৰি নিদিব, নহ'লে কিন্তু আপোনাৰ আৰ্থিক উন্নতিত বাধা উৎপন্ন হ'ব পাৰে। যদি কোনো ব্যক্তি বিদেশ যোৱাৰ কিবা ইচ্ছা আছে, সেই ইচ্ছা পূৰ্ণ হ'ব পাৰে। কিন্তু যিসকলে উচ্চ শিক্ষা লৈ আছে, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত 2-এটা সমস্যা আপোনাক আমনি কৰিব পাৰে। বন্ধুসকল, এই ৰাহুৰ ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মিথুন ৰাশিৰ ব্যক্তিসকলে 4টা শনিবাৰে কোনো মন্দিৰত নাৰিকল দান কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কৰ্কট ৰাশি।
ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি কৰ্কট ৰাশিৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল, এই সময়ছোৱা আপোনালোকে সাৱধানে কটোৱা উচিত। আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব পাৰে বা আপোনাৰ সৰু সুৰা দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা আছে। তাৰ লগতে আপোনাৰ স্বাস্থ্যৰ সমস্যা আমনি কৰিব পাৰে। সেইকাৰণে নিজৰ স্বাস্থ্যৰ পূৰ্ণ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। যদি আপুনি শ্বৰ্টকাট উপায়েৰে ইনকাম কৰিবলৈ যায় তেন্তে কিন্তু আপোনাৰ ক্ষতি হ'ব পাৰে, মান সন্মানো হানি হ'ব পাৰে বা আপোনাৰ ধন হানি হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে ধন ইনকাম কৰিবৰ কাৰণে শ্বৰ্টকাট উপায় অৱলম্বন কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কিন্তু এই সময়ছোৱাত আপোনাৰ হঠাৎ ধন প্ৰাপ্তিও হ'ব পাৰে, লটাৰীৰ যোগেদি বা কোনো অনলাইন প্লেটফৰ্মৰ যোগেদি বা অনলাইন কোনো ট্ৰেডিং প্লেটফৰ্মৰ যোগেদিও আপোনাৰ হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। তাৰোপৰি কাৰ্যক্ষেত্ৰত আপোনাক এটাৰ পিছত এটা সৰু সুৰা সমস্যা আমনি কৰিব পাৰে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে নিজৰ কাম কৰি যাব আৰু আপুনি যিমানেই পৰিশ্ৰম কৰিব ইয়াৰ ফল আপোনালোকে নিশ্চয় লাভ কৰিব। কামত আপুনি এলাহ নকৰিব। সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত আস্থা ৰাখি এই সময়ছোৱা আপোনালোকে সাৱধানে কটাব। আপোনালোকৰ জীৱনলৈ উন্নতি আহিব। বন্ধুসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই ৰাহু ৰাশি পৰিৱৰ্তন উপায় হিচাপে প্ৰত্যেক সোমবাৰে শিৱলিংগত নীলা ফুল আৰু তিল অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে সিংহ ৰাশি। বন্ধুসকল, ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি সিংহ ৰাশিৰ সপ্তম ঘৰত প্ৰৱেশ কৰিব। আমি সকলোৱে জানো যে সপ্তম ঘৰ বিবাহ স্থান বুলি কোৱা হৈছে, আমাৰ পাৰ্টনাৰৰ স্থান বুলি কোৱা হৈছে, লাইফ পাৰ্টনাৰৰ স্থান বুলি কোৱা হৈছে, ব্যৱসায় স্থান বুলি কোৱা হৈছে। এই স্থানত ৰাহু প্ৰৱেশ কৰি আপোনাৰ বৈবাহিক জীৱনত কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আপোনাৰ পতি পত্নীৰ মাজত সংঘাত উৎপন্ন কৰিব পাৰে। আপোনাৰ পাৰ্টনাৰৰ লগত মতানৈক্য মতভেদ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোকে সাৱধানে কটাব, যিহেতু ৰাহুক অধৰ্মৰ কাৰক, এফেয়াৰ্ছৰ কাৰক বুলি কোৱা হৈছে। বৈবাহিক জীৱনত যাতে কোনো তৃতীয় ব্যক্তি আপোনালোকৰ মাজত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে অকণমান সাৱধান হৈ এই সময়ছোৱা পাৰ কৰিব। যদি আপুনি জইণ্ট বিজনেছ কৰে তেন্তে এই সময়ছোৱাত আপুনি নিজৰ পাৰ্টনাৰৰ কাৰণে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দুই এটা সমস্যা আপোনালোকে আমনি কৰিব পাৰে। কিন্তু যিসকলে ইনফৰমেশ্যন টেকন'লজিৰ লগত জড়িত ব্যৱসায়, IT ৰ লগত জড়িত ব্যৱসায়, ইলেক্ট্ৰনিক আইটেমৰ ব্যৱসায় কৰে তেওঁলোকৰ কিন্তু এই সময়ছোৱাত ব্যৱসায় যথেষ্ট ভাল চলিব। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তন উপায় হিচাপে সিংহ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক শনিবাৰে মন্দিৰ দৰ্শন কৰিব লাগে আৰু মন্দিৰত নাৰিকল দান কৰিব লাগে। কলা বস্তুক যিমান পাৰে ভোজন কৰাবলৈ চেষ্টা কৰিব লাগে। কলা মেকুৰী, কলা কুকুৰ হওক, কলি গাই গৰু হওক, পাৰিলে প্ৰত্যেক শনিবাৰে তেওঁলোকৰ ৰুটি বনাই খুৱাব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কন্যা ৰাশি। বন্ধুসকল, ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি কন্যা ৰাশি ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল, ষষ্ঠ ঘৰ হৈছে ৰোগ, ৰিপু আৰু শত্ৰুৰ স্থান। এই স্থানত ৰাহু প্ৰৱেশ কৰি আপোনালোকৰ জীৱনলৈ অনুকূলতা আনিব। আপোনাৰ জীৱনত যদি কিবা সমস্যা চলি আছিলে, ঋণ ধাৰৰ সমস্যা হওক, শত্ৰুৰ সমস্যা হওক, লিটিগেশ্যনৰ সমস্যা হওক, এই সমস্যাৰ পৰা আপোনালোকক উদ্ধাৰ কৰাত সহায় কৰিব। জীৱনৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই ৰাশি পৰিৱৰ্তনে আপোনাক সহায় কৰিব। সমস্যাৰ পৰা মুক্ত হোৱাৰ বাট এই ৰাশি পৰিৱৰ্তনে আপোনাক দেখুৱাব। কিন্তু এই সময়ছোৱাত আপোনাক স্বাস্থ্যৰ সমস্যা আমনি কৰিব পাৰে। বিশেষকৈ পেটৰ লগত জড়িত সমস্যা, গেছৰ সমস্যা, ইনফেকশ্যনৰ সমস্যা ইত্যাদিবিলাক সমস্যাই কিন্তু আপোনালোকক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত আপোনাৰ কাৰ্যক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰ বা আপোনাৰ কলিগে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সাৱধানতাৰ সৈতে নিজৰ কাৰ্যক্ষেত্ৰত নিজৰ কামখিনি চলাই নিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনাৰ বন্ধুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ কোনোবা বন্ধুৱে আপোনাক শত্ৰুতা কৰিব পাৰে মনে মনে, আৰু সেই শত্ৰুতাৰ পৰা আপোনাৰ কিন্তু ক্ষতি হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ খৰচৰ মাত্ৰা কমিব, সঞ্চয় আপোনালোকে মনে বিচৰা ধৰণে কৰিব পাৰিব। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তন উপায় হিচাপে কন্যা ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক দিনে ৰাহুৰ যি বীজ মন্ত্ৰ ওম ভ্ৰাং ভ্ৰিং ভ্ৰং চ ৰাহুৱে নমঃ, এই মন্ত্ৰটো প্ৰত্যেক দিনে 108 বাৰকৈ জপ কৰিব। তাৰ লগতে বিকলাংগ ব্যক্তিক, শাৰীৰিকভাৱে অক্ষম ব্যক্তিক যিমান পাৰে সহায় কৰিব আৰু হস্পিটেলত গৈ মেডিচিন ডনেট কৰিব। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে তুলা ৰাশি। বন্ধুসকল, ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি তুলা ৰাশিৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব। এই ৰাশি পৰিৱৰ্তনে আপোনাৰ বুদ্ধিৰ বিকাশ কৰিব, আপোনাক শ্বাৰ্প মাইণ্ডেড কৰাত সহায় কৰিব, আপোনাৰ স্মৃতি শক্তি প্ৰখৰ কৰাত সহায় কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে উন্নতি লাভ কৰিব পাৰিব, কিন্তু আপোনালোকে যিকোনো এটা কাম মনোযোগ দি কৰিবৰ কাৰণে অলপ সমস্যা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মধুৰতা আহিব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেন্তে আপোনাৰ যথেষ্ট লাভ হ'ব। লটাৰী, বেটিং এপৰ জৰিয়তে আপোনাৰ এইবাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ ধন লাভৰ নতুন নতুন উৎস আপুনি লাভ কৰিব, কিন্তু আপুনি সন্তানক লৈ চিন্তিত হ'ব পাৰে। সন্তানৰ স্বাস্থ্যক লৈ বা শিক্ষাক লৈ আপুনি অলপমান চিন্তিত হ'ব পাৰে। তাৰ লগতে আপোনালোকৰ পেটৰ সমস্যা, গেছ, এচিডিটি, ডাইজেশ্যনৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ মনলৈ বেয়া চিন্তাৰ উদ্ভৱ হ'ব পাৰে, নিগেটিভ থিংকিং আহিব পাৰে। গতিকে যিমান পাৰে নিজকে পজিটিভ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তন উপায় হিচাপে তুলা ৰাশিৰ ব্যক্তিসকলে মা দুৰ্গাৰ পূজা কৰিব লাগে আৰু তাৰ লগতে প্ৰত্যেক মাহৰ কোনো এটা শনিবাৰে
কোনো ধৰ্মস্থানত ইলেক্ট্ৰনিক বস্তু যেনেকৈ লাইট হওক, ৱাৰ হওক, ফেন হওক ইত্যাদিবিলাক দান কৰিব লাগে। বন্ধুসকল তাৰপিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বন্ধুসকল ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব। চতুৰ্থ ঘৰ হৈছে আমাৰ মাতৃৰ স্থান, সুখৰ স্থান, মানসিক শান্তিৰ স্থান। এই স্থানত ৰাহু প্ৰৱেশ কৰি আপোনাৰ মানসিক শান্তিত কিন্তু ব্যাঘাত জন্মাব পাৰে। আপোনাৰ টেনশ্যন বৃদ্ধি কৰিব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য বা সংঘাতো এই সময়ছোৱাত আপোনাৰ বৃদ্ধি পাব পাৰে। ঘৰৰ পৰা বাহিৰত গৈ আপুনি কাম কৰিব লগা হ'ব পাৰে। চাকৰিয়ালসকলক ঘৰৰ পৰা দূৰত ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যিসকলে ইলেক্ট্ৰনিক বস্তুৰ ব্যৱসায় বা IT লগত জড়িত ব্যৱসায় কৰে তেওঁলোকৰ কিন্তু এবাৰ যথেষ্ট লাভ হ'ব। এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে, বিশেষকৈ বুকুৰ লগত জড়িত সমস্যা, উশাহ নিশাহ লোৱাত সমস্যা, হাওঁফাওৰ ইনফেকশ্যন ইত্যাদিবিলাক সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰো সম্পূৰ্ণ খ্যাল ৰখাৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত আপোনালোকৰ কাৰ্যক্ষেত্ৰত বা পাৰিবাৰিক জীৱনত সৰু সুৰা সমস্যা আমনি কৰিলেও আপোনালোকে কেতিয়াও নিগেটিভ হ'ব নালাগে, সম্পূৰ্ণ পজিটিভ মাইণ্ড লৈ আগবাঢ়ি যাব লাগে। বন্ধুসকল এই ৰাহু ৰাশি পৰিৱৰ্তন উপায় হিচাপে বৃশ্চিক ৰাশি জাতক জাতিকাসকল ৰাহুৰ যি বীজ মন্ত্ৰ আছে ওম ভ্ৰাং ভ্ৰিং ভ্ৰং চ ৰাহুৱে নম প্ৰত্যেক দিনে জপ কৰিব লাগে। তাৰ লগতে 3টা শনিবাৰে নদীত জপ ধান, যাক বাৰ্লে বুলি কোৱা হয়, আৰু চাহপাত নদীত প্ৰবাহিত কৰিব লাগে। বন্ধুসকল তাৰপিছত ৰাশি হৈছে ধনুৰাশি। বন্ধুসকল ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি ধনুৰাশিৰ 3য় ঘৰত প্ৰৱেশ কৰিব। 3য় ঘৰ হৈছে আমাৰ পৰাক্ৰমৰ স্থান, সাহসৰ স্থান, আত্মবিশ্বাসৰ স্থান, কমিউনিকেশ্যনৰ স্থান। এই স্থানত ৰাহু প্ৰৱেশ কৰি আপোনালোকৰ পৰাক্ৰম বৃদ্ধি কৰিব, আত্মবিশ্বাস বৃদ্ধি কৰিব, সাহস বৃদ্ধি কৰিব, আপোনাৰ সফলতাৰ দুৱাৰ মুকলি কৰিব। এই সময়ছোৱাত আপুনি সৰু সৰু বহুত যাত্ৰা কৰিব লগা হ'ব পাৰে। প্ৰত্যেক যাত্ৰাৰ পৰা কিন্তু আপোনাৰ এইবাৰ লাভ হ'ব। আপোনাৰ ব্যৱসায়ত আপুনি উন্নতি লাভ কৰিব পাৰিব। আপোনাৰ কমিউনিকেশ্যন স্কিল বহুত ভাল হ'ব। আপুনি অতি সোনকালে কাৰোবাক কনভিন্স কৰিব পাৰিব। মাৰ্কেটিঙৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি লাভ হ'ব। যদি ব্যৱসায় কৰি আছে ব্যৱসায়তো আপোনালোকৰ উন্নতি লাভ হ'ব। মনলৈ অহা নতুন আইডিয়াবিলাক আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰিব আৰু সেই নতুন আইডিয়াৰ যোগেদি আপোনালোকে ধন ইনকাম কৰিব পাৰিব। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে ধনুৰাশি ব্যক্তিসকলে প্ৰত্যেক শনিবাৰে কলি গাই গৰুক ৰুটি খুৱাব লাগে। বন্ধুসকল তাৰপিছৰ ৰাশি হৈছে মকৰ ৰাশি। বন্ধুসকল ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি মকৰ ৰাশিৰ 2য় ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনে মকৰ ৰাশিৰ ব্যক্তিসকলৰ ধন সঞ্চয় কৰাত সহায় কৰিব, তেওঁলোকৰ ধন বৃদ্ধি কৰাত সহায় কৰিব। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনে আপোনাৰ বাণীত প্ৰভাৱিত কৰিব। যিহেতু 2য় ঘৰক আমাৰ বাণীৰ কাৰক বুলি কোৱা হৈছে, ধনৰ কাৰক বুলি কোৱা হৈছে, এই স্থানত ৰাহু প্ৰৱেশ কৰি আপোনাৰ বাণীত বা আপোনাৰ কথা বতৰত এটা বেলেগ ধৰণৰ এট্ৰেকশ্যন শক্তি প্ৰদান কৰিব, যাৰ জৰিয়তে আপুনি সকলোকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব। এই সময়ছোৱাত আপোনালোকে নিজৰ খোৱা বোৱাৰ ওপৰত যতন ৰখাৰ প্ৰয়োজনীয়তা আছে, নহ'লে কিন্তু আপোনালোকৰ ফুড পয়জনিঙৰ দৰে সমস্যা হ'ব পাৰে। মছলাজাতীয় বস্তু, মাছ মাংসৰ পৰা আপুনি অলপমান আঁতৰি থাকিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনালোকৰ ডিঙিৰ লগত জড়িত ৰোগ যেনেকৈ টনচিলাইটিছ বা ফ্ৰেঞ্জাইটিছ বা কাহ আৰু কফৰ লগত জড়িত সমস্যা আপোনালোকে আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ খ্যাল ৰখাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মকৰ ৰাশিৰ ব্যক্তিসকলে কোনো শনিবাৰে কোনো দুখীয়া ব্যক্তিক কলা বস্তু যেনে তিল, মাটিমাহ, চাহপাত ইত্যাদিবিলাক দান কৰিব লাগে। বন্ধুসকল তাৰপিছৰ ৰাশি হৈছে কুম্ভ ৰাশি। ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ 1ম ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল সাধাৰণতে 1ম ঘৰত ৰাহু প্ৰৱেশ কৰাটো ভাল বুলি জ্যোতিষশাস্ত্ৰত কোৱা নাই। যেতিয়া কুম্ভ ৰাশিত ৰাহু প্ৰৱেশ কৰিব তাৰ লগে লগে আপোনাৰ বুদ্ধিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে আৰু ভুল সিদ্ধান্ত লোৱাৰ কাৰণে আপোনাৰ কিন্তু ক্ষতি হ'ব পাৰে। আৰ্থিক ক্ষতি হ'ব পাৰে, সামাজিক প্ৰতিষ্ঠাও আপোনাৰ হানি হ'ব পাৰে। তাৰ লগতে আপোনালোকৰ পাৰিবাৰিক জীৱনতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ খং জেদ বৃদ্ধি পাব, অসৎ সংগতো আপুনি পৰিব পাৰে বা আপোনাৰ এডিকশ্যনৰ সমস্যাও হ'ব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লওঁতে যদি আপোনালোকে জল্দি সিদ্ধান্ত লয় তেন্তে কিন্তু আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি সিদ্ধান্ত ল'ব। এই সময়ছোৱাত আপোনালোকৰ মনলৈ নিগেটিভিটি আহিব পাৰে, নিগেটিভ থিংকিং আহিব পাৰে। এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্যৰ খ্যাল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ ইনফেকশ্যনৰ সমস্যা, মূৰৰ বিষৰ লগত জড়িত সমস্যা, গেছৰ সমস্যা ইত্যাদিবিলাকে আপোনালোকক আমনি কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকে সম্পূৰ্ণ পজিটিভ হৈ নিজৰ কামত ফ'কাছ কৰিবলৈ চেষ্টা কৰিব লাগে। নিজৰ নতুন আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। যিমান পাৰে সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব লাগে, নহ'লে কিন্তু আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক সোমবাৰে শিৱলিংগত চন্দন অৰ্পণ কৰিব লাগে, শিৱলিংগত নীলা ফুল অৰ্পণ কৰিব লাগে। বন্ধুসকল তাৰপিছৰ ৰাশি হৈছে মীন ৰাশি। বন্ধুসকল ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিৰ 12ক ঘৰত প্ৰৱেশ কৰিব আৰু এই ৰাশি পৰিৱৰ্তনে আপোনাৰ ৰাশিৰ ওপৰত নিশ্চিত প্ৰভাৱ পেলাব। আপোনাৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। আপুনি হস্পিটেলত গৈ
ধন টকা পইচা খৰচ কৰিব লগা হ'ব পাৰে। ভাবি চিন্তি যদি আপোনালোকে ইনভেষ্ট নকৰে তেন্তে কিন্তু আপোনালোকৰ ইনভেষ্টমেণ্ট পানীত পৰিব পাৰে। তাৰ লগতে আপোনালোকৰ এই সময়ছোৱাত খৰচ বৃদ্ধি পাব পাৰে, সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে, ধন হানি বা ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে ইনভেষ্ট কৰোঁতে আপোনালোকে অলপ ভাবি চিন্তি কৰিব। যধে মধে য'ত ত'ত ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ ধন হানি হোৱাৰ সম্ভাৱনা আছে। যদি কাৰোবাৰ বিদেশ যোৱাৰ ইচ্ছা আছে, সেই ইচ্ছাও কিন্তু এই সময়ছোৱাত আপোনাৰ পূৰ্ণ হ'ব পাৰে। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মীন ৰাশিৰ ব্যক্তিসকলে 4টা শনিবাৰে নদীত কেঁচা কয়লা আৰু নাৰিকল প্ৰবাহিত কৰিব লাগে। বন্ধুসকল, এয়া আছিল 18 মে তাৰিখে যি ৰাহুৱে ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। তাৰ ফলস্বৰূপে অন্যান্য ৰাশিসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ কিদৰে পৰিব, কেনেধৰণৰ ফল আপোনালোকৰ লাভ হ'ব আৰু এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে কি উপায় কৰা উচিত সেই বিষয়ে আপোনালোকে গম পালে। বন্ধুসকল, ৰাহুৰ লগতে কেতুৱেও নিজৰ ৰাশি পৰিৱৰ্তন কৰে। যিহেতু আমি সকলোৱে জানো ৰাহু কেতু একেলগে পৰিভ্ৰমণ কৰে। গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'টোত কেতুৰ ৰাশি পৰিৱৰ্তনৰ সম্পৰ্কে আৰু ইয়াৰ প্ৰভাৱ অন্যান্য ৰাশিসমূহৰ ওপৰত কিদৰে পৰিব আৰু কেতুৰ ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে মই আপোনালোকক জনাম। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।